আচ্ছা মেম, মোৰ কথা এটা মাইণ্ডত আহিলে, যিবিলাক ষ্টুডেণ্টছে এইবাৰ 10ৰ পৰা মানে 11th পালে আৰু সিহঁতে আৰ্ট ষ্ট্ৰীমটোত মানে চিলেক্ট কৰিব, তাহাঁতৰ খুব মন আৰু, তো সিহঁতে কেনেকুৱা ধৰণৰ ছাবজেক্টছ মোৰ মতে আপোনালোকৰ মতে মানে চিলেক্ট কৰিব লাগে, য'ত ধৰি লওক সিহঁতৰ ফিউচাৰতো হেল্প হ'ব? কাৰণ এনে এটা ছাবজেক্ট লৈ পিছত পঢ়িব তেওঁলোকৰ মন নোযোৱা হ'ব, সেইটোতো নহ'ব ন। তো গতিকে তাহাঁতক ফিউচাৰৰ কাৰণে সেই ছাবজেক্টছ কেইটাই হেল্প কৰিব লাগিব কেৰিয়াৰ চিলেকশ্যনত। চ' আপুনি কি ভাবে? বঢ়িয়া কথা ক'লে কিন্তু দেই মেম। আমি হয় যে যেনেকৈ আমাৰ ষ্ট্ৰীম চিলেকশ্যনটো খুব ডাঙৰ এটা প্ৰব্লেম হৈ যায়, সমস্যা, ঠিক তেনেদৰে ষ্ট্ৰীম বাৰু মই আৰ্টছ ল'লোঁ, এতিয়া আৰ্টছৰ পিছত কোনকেইটা ছাবজেক্ট ল'ম সেইটো জনাটো ছাত্ৰ ছাত্ৰীসকলে খুবেই বেছি জৰুৰী। কাৰণ সিহঁতৰ ইণ্টাৰেষ্ট লৈও কথা আছে, বা সিহঁতৰ ইণ্টাৰেষ্ট হয় কিন্তু ছাবজেক্ট কোনটো হয় তেওঁলোকে গম নাপায়, বা ফিউচাৰত এইটো হ'ব বিচাৰে, কোনকেইটা ছাবজেক্টৰ কম্বিনেশ্যন হ'লে ভাল হয়, সেই বস্তুটোত খুব বেছি সমস্যা হয় নে নহয় মেম? একদম হয় মেম, একদম সেইটো বস্তু বহুত বেছি প্ৰব্লেমৰো সন্মুখীন হোৱা দেখা যায়। ছাবজেক্ট বহুত পাব হা, এতিয়া 11ত ছাবজেক্ট অপৰচুনিটি বহুত কেইটা পাব কোৰ ছাবজেক্টৰ বাহিৰে, ইকনমিক্স, এডুকেশ্যন, হিষ্ট্ৰী, ছচিয়লজি বহুত পাব। কিন্তু ছাবজেক্ট কেইটা এনেকে ল'ব লাগিব যে ফিউচাৰত কি হ'ব বিচাৰে, তেওঁলোকে কি হ'ব বিচাৰে, যে চিভিল ছাৰ্ভিচত যাব নে লয়াৰ হ'ব, এডুকেশ্যন ফিল্ডত যাব, সেইটোৰ ওপৰত বেছ কৰি যদি ছাবজেক্টবিলাক লয় তেতিয়াহ'লে বহুত সুবিধা হয় ইন ফিউচাৰ। যধে মধে কেতিয়াও ল'ব নালাগে। যেনেকে এতিয়া ধৰি লওক যদি কাৰোবাৰ চিভিল ছাৰ্ভিচত যাব, UPSC হওক APSC দুয়োটাতে, তেনেহ'লে কেইটামান কোৰ ছাবজেক্ট থাকে, সেইকেইটা মানে মেণ্ডেটৰী লাগিবই, যেনেকে জিঅ'গ্ৰাফী লাগিব, ইকনমিক্স লাগিব, পলিটিকেল চায়েন্স লাগিব, নেক্সট আৰু লাগিব হিষ্ট্ৰীটো লাগিব, মেণ্ডেটৰী হয়, এইখিনি বস্তু জানিবই লাগিব। যাৰ সেইখিনি লাইনত যোৱা ইচ্ছা তেওঁলোকে এইকেইটা ছাবজেক্ট লোৱাটো মই বিচাৰো, যাতে ফিউচাৰত তেওঁলোকৰ আৰু প্ৰব্লেম নহয়, সেইখিনি বস্তু আৰু নতুনকে পঢ়িব লগা নহয়, বেছটো ক্লিয়াৰ হৈ থাকিব এইকেইটা ছাবজেক্ট যদি লয়। তেনেকে আৰু বহু কেইটা আছে। হয় নিশ্চয় আছে। তেনেকে আপোনাৰ এডুকেশ্যনখন লৈও আপোনাৰ পিছত সাইকোলজি পঢ়ি সাইকোলজিষ্ট হ'ব পাৰে, যিটো ডক্তৰ সমানে হৈ যায়, হয়নে? তো সেইটো এটা খুব ধুনীয়া এটা প্ৰফেশ্যন হয়। তেনেকে মই যদি ইংলিছ লিটাৰেচাৰৰ কথা কওঁ, তাৰ পৰাও পঢ়ি আপুনি ৰাইটাৰ হ'ব পাৰে, বুক লিখিব পাৰে, নিউজ পেপাৰত আৰ্টিকেল লিখিব পাৰে, সেইটো এটা খুব ধুনীয়া প্ৰফেশ্যন। তেনেদৰে ইংলিছৰ দৰে তুমি যদি অসমীয়া, তোমালোকে অসমীয়াৰ ক্ষেত্ৰত কিবা কণ্টেণ্ট ৰাইটিং হওক বা সাহিত্যৰ ক্ষেত্ৰত, হয় তুমি এটা বেলেগ ছাবজেক্টত গৈও তুমি সাহিত্যত যাব পাৰিবা, এইটো নহয় যে বেলেগ ষ্ট্ৰীম ল'লে সাহিত্যত থাকিব নোৱাৰিবা, কিন্তু অসমীয়াৰ থ্ৰুৰে যদি থাকিবা তেতিয়াও সুবিধা হয়। ধৰি লোৱা এনেকুৱাও কিছুমান ছাবজেক্ট আছে খুব বেছি প্ৰেক্টিকেল, ধৰি লওক মেম ছচিয়লজি খুব বঢ়িয়া এটা ছাবজেক্ট হয়, যে তাত কি পাবা যে সমাজ ৰিলেটেড যিখিনি থিয়ৰী আছে, তুমি বিচাৰা যে ভৱিষ্যতে তুমি কিবা ছ'চিয়েল ৱৰ্কাৰ হ'ব বিচাৰা, তেতিয়া তুমি কিছুমান থিয়ৰী জানিব লাগিব বা কিতাপবোৰ জানিব লাগিব, ক'ত কি NGO তেনেকুৱা, আৰু NGOত তুমি কিবা এটা সংস্থাপনৰ কাৰণে তুমি সেইখিনি বস্তু, হয়নে নহয় মেম? তেনেকুৱা ধৰণৰে বহু ছাবজেক্ট আছে, যিবোৰ ছাবজেক্ট কি হয়, আগতে কি আছিল আমি এনে অন্ধভাৱে ছাবজেক্টবোৰ লৈ লওঁ, এতিয়া কি হয়, এতিয়া বহুত বেছি এডভান্স হৈ গৈছে পঢ়াবোৰ, আৰু হয়ো তোমালোকৰ কাৰণে খুবেই বেছি সুবিধা তেওঁলোকৰ বাবে, যে এনেকুৱা হ'ব লাগে যে কি হ'ব জানি লৈ সেইটো লাইনে বস্তুবোৰ লৈ গ'লে সুবিধা হয়, এক্সট্ৰাকৈ কমকৈ পঢ়িলে হৈ যায় আৰু। আৰু মই এটা কথা এড কৰিব খোজো মেম, মানে বহুত ক্ষেত্ৰত মানে মই ষ্টুডেণ্টছক দেখিছোঁ, সিহঁতে মানে ছাবজেক্টছবিলাক লোৱাৰ আগতে ন পেৰেণ্টছৰ মতে শুনে। ছাপ'জ এটা ষ্টুডেণ্টৰ, মই আৰ্ট ষ্ট্ৰীমৰ যদি কথা কওঁ, তাৰ পলিটিকেল চায়েন্স পঢ়িব মন নাই, কিন্তু দেউতাকে বা মাকে বা বায়েকে কৈছে যে ফ'ৰ্চফুলি তুমি ল'বই লাগিব, সেইটো কিন্তু কৰা অনুচিত, সেইটো লাভ নহ'ব। সেইটো লাভ নহয়। আৰু এটা কথা, যোনে এডুকেশ্যন লাইনত অকল যাম ভাবিছে আমাৰ দৰে, তেনেহ'লে তেওঁলোকে কোনটো ল'ব, যিটো ছাবজেক্ট ভাল পায় সেইটোৱে চুজ কৰক, তেওঁলোকৰ কাৰণে একো নাই। মই ছচিয়লজি, হিষ্ট্ৰী, পলিটিকেল চায়েন্স যি ভাল পাওঁ মই সেইটোৱে ল'ম, এডুকেশ্যন ফিল্ডত যদি যাব বিচাৰে। একদম। আৰু কেইটামান আৰু আছে, যোনে ইকনমি ৰিলেটেড বস্তু যদি মেম জানিব ইচ্ছা ন, তেওঁলোকৰ কাৰণে কিন্তু ইকনমিক্সটো মাষ্ট হয়। একদম মেম, আৰু ইকনমিক্স পঢ়িলে কেৰিয়াৰ অপৰচুনিটি বহুত বেছি পাব। ইণ্ডিয়ান ইকনমিক চাৰ্ভিচ হওক, বাকী বেংকিং ৰিলেটেড, RBI, সেইখিনি এক্সট্ৰাকে ষ্টেটিষ্টিক্স, ইকনমিক্স তেওঁলোকৰ কাৰণে এক্সট্ৰাকে থাকে পোষ্ট। এনেকা কেৰিয়াৰ অপৰচুনিটি বহুখিনি আছে। আৰু সেই কেৰিয়াৰ অপৰচুনিটিখিনি চকুৰ আগত ৰাখি, আমি ভিজনটো ৰাখি যদি চিলেক্ট কৰোঁ মেম, সোনকালে পঢ়াৰ পিছতে আমি ছেটেল হ'ব পাৰিম লাইফত, হয়নে? সেইটোৱে এতিয়া আমাৰ ডিগ্ৰীত সেই ছাবজেক্ট কেইটা চুজ কৰিব সহজ হৈ যায়, যে ধৰি লওক মই অসমীয়া খুব ভাল পাওঁ, এতিয়া মই অসমীয়াতে আৰু একাডেমিক্সত থাকিব বিচাৰো কাৰণে অসমীয়া, তাৰ পিছতো মই ডিগ্ৰীত বা মাষ্টাৰ্ছত মই অসমীয়াৰ লগতে ষ্টিক থাকিলো, আপোনালোকৰো তেনেকুৱা। একদম সেইটোৱে। আৰু সেইটো ক'লোৱে, আৰু যোনে এডুকেশ্যন লাইনত যাব ইচ্ছা, তোমালোকৰ
তোমালোকৰ যোনে যি ভাল পাইছে একদম একদম আৰু এটা কথা যে চব প্ৰফেশনে বেষ্ট যদি তুমি মন দি ভালকে কৰা কোনো সৰু কোনো ডাঙৰ নহয় হয়নে খালি তোমাৰ অন্তৰে যি কয় মনে যিটো কয় ফলো ইয়ৰ হাৰ্ট এতিয়া হৈ যাব চব স্কিলৰ অভাৱত বস্তুখিনি আচলতে সৰু ডাঙৰ হৈ যায় স্কিলৰ অভাৱ নহবলৈ হলে তোমালোকে ভালকৈ মনেৰে সাবজেক্টবোৰ সিলেক্ট কৰিব লাগিব তেওঁলোকে তাৰ পিছত হেতু মতে যাব লাগিব বাকি গাইডেন্সৰ কাৰণে আমিতো বাৰু আছে হয়নে নহয় আমাৰ পিডব্লিউ অসমৰ ফালৰ পৰা কি আহি আছে মেম উদয় অসম যিটো আৰ্টছৰ বেটছ আমাৰ তাতে গোটেই আমাৰ সাবজেক্টছ খিনি আছে সবতকে কম মানে এফৰ্ডেবল প্ৰাইচত যাতে সকলোৱে পঢ়িব পাৰে কাৰণ আমাৰ পিডব্লিউৰ ভিজনে হৈছে এইটো যে সকলোৰে বাবে শিক্ষা যাতে সবে আমাৰ পৰা শিকিব পাৰে সো যোনে বিচাৰে আমাক জয়েন কৰিব পাৰে আমি নিশ্চয় তেওঁলোকক হেল্প কৰিম নহয় নে মেম হয় হয় মেম আৰু তাতে ন একদম মেইন সাবজেক্ট কেইটা গোটেইকেইটা লোৱা হৈছে দেই হয় যিমান পৰিশ্ৰম subject দিব আছে। তাতে আচ্ছা আৰু ডিপিপিছ পাব তেওঁলোকে ডেইলি লাইভ ক্লাसेसটো পাবই ডাউট ক্লিয়াৰিং সেশনছ পাব শৰ্ট নোটস পাব মাইন্ড মেপছ পাব মানে এভৰিথিং আৰুনো কি লাগে তাকেতো আমাৰ টাইমত যদি এনেকুৱা পালোহেঁতেন কিমান ভাল হ'লহেঁতেন ন মেম তাকে মিছ কৰো বাৰু হয় হয় একদম গতিকে তেওঁলোকক লগ পাম আৰু আমি নিশ্চয় হয় একদম আমিতো পুৰা এক্সাইটেড তেওঁলোকক লগ পাবলৈ সোনকালে লগ পাম আৰু সকলোকে গতিকে তোমালোক সকলোকে আমি লগ পাই আছো উদয় বেটছত বি ৰেডি আৰু কমেন্টত জনাবা আমাক কি কি সাবজেক্টছ তোমালোকে ল'ব বিচাৰিছা তেতিয়া আমি গোটেই আমি মেমহতে আমি চাম আৰু আমাৰো ভাল লাগিব নহয় নে মেম তাকে